আমাৰ গুৱাহাটীৰ আমাৰ নামঘৰটো দিনতো নাম হৈছে ৰাতিও নাম হ'ব। মই নামঘৰীয়াক কৈছোঁ 5 কেজি গোটা ডাঙৰ মগুমাহ, 2 কেজি কাবুলী বুট, 5ডালমান কুঁহিয়াৰ, 3 কেজি আপেল, 2 ডজন কমলা, 1 পেকেট নিমখ, আধা কেজি জহা চাউল এনেকৈ আনিব কৈছোঁ। অলপ পিছত মই সুধিলোঁ পালানে? পালোঁ। মই এনেই সুধিছোঁ নামঘৰীয়াক, তই আজি জিৰাফ ওলাইছিল নেকি? বোলে জিৰাফ ওলাইছে নে হাতী ওলাইছে মই একো দেখা নাই, মোক যি আনিব দিছে মই তাকে আনিছোঁ। মই এনেই ধেমালিকৈ নামঘৰীয়াক সুধিছিলোঁ আজি মাছ মাংস কিবা বজাৰত হৈছে। বৰ বুদ্ধিয়ক বাপজনে কৈছে ডাঙৰ ডাঙৰ মগুমাহ 5 কেজি আনিছোঁ, ধুনীয়া ধুনীয়া মালভোগ কল 1 থোক আনিছোঁ, কিন্তু হাতীঘৰৰ বাঘ ভালুক কি ওলাইছে মই নাজানো। অৰ্থাৎ মোৰ নামঘৰীয়াজনৰ ক'ত যি আনিব দিছোঁ তাকে আনিছে। তাতে বজাৰখনত গাহৰিয়ে বেচিছেনে মুৰ্গীয়ে বেচিছেনে? আমাৰো কেনেকৈ মানে অৰ্জুনক খোজে দ্ৰোণাচাৰ্যই, বাপু কি দেখিছা? মহাশয় সেই গছৰ ওপৰত বান্ধি থোৱা চৰাইটোৰ চকুৰ বাদে মানে কাৰেট দি থপকে চৰাই পৰছে, লক্ষ্য স্থিৰ। কিন্তু যেতিয়া দুৰ্যোধনক সুধিলে যুধিষ্ঠিৰে কি কেতিয়া? মহাশয় দ্ৰোণাচাৰ্য আপোনাক দেখিছোঁ, হে পিতামহ ভীষ্ম আপোনাক দেখিছোঁ, হে কৃপাচাৰ্য শাস্ত্ৰগুৰু আপোনাক দেখিছোঁ, বৰদেউতা সেয়া চন্দ্ৰ ধৃতৰাষ্ট্ৰ আৰু অনেকজন গুণী জ্ঞানী ইয়াত আছে। এতিয়া মোক নিৰ্দেশ দিছে এই পাকৰি গছডালৰ ওপৰত থকা বান্ধি থোৱা নিৰ্জীৱ পক্ষীটোৰ চৰাইত বিনা কৰে। হে বাপু থৌ তোৰ জাতিডালে ভাল। এই যে আমাৰ মিটিংবিলাকত এয়া অমুক এয়া তোমাক এই গামোচা পিন্ধাই থাকোঁতে যে 2 ঘণ্টামান যায়, শেষত গৈ পেলাই কয় ভাষণ ছুটি কৰিব দেই। মিটিংবিলাকত দেখা পাইছে নহয়, তাতকৈ এটা বুদ্ধি নকৰে কিয়? ষ্টেজত উঠি আহি আছে গামোচা এখন পিন্ধা, এইয়া আমাৰ প্ৰাক্তন সভাপতি হৰকান্ত গোস্বামী, ইফালে ক্লেপ দিলে হৰি ওৰাম দিয়ক, দবাত কোবাই দিয়ক, গামোচাখন দিনা বহি গৈছে। এবাৰ বহাব এবাৰ উঠাব। গামোচা পিন্ধাওঁতে কিমান সময় যাবচোন সাহিত্যসভাৰ মিটিঙত, হয়নে নহয়? বিদেশত কেনেকুৱা নকৰে, উঠি আহিব তাতে সন্মানটো দিব, বহিব। বিদেশৰ মানুহ বহা চিত্ৰ। সেইকাৰণে কি বোলে শেষ কথা দেই, জাত বুদ্ধি আছে একোৱে নবাঞ্চে, এক কৃষ্ণ মাত্ৰ জানে। যিজন বুদ্ধিয়ক তেওঁ কালি দুৰ্গা লক্ষী ঘৰচিত এইবিলাক কৰি জানে এক কৃষ্ণ, অৰ্থাৎ কৃষ্ণ কদেৱ দুখহাৰী কালমে দিৰে সেইজনে সৃষ্টিকৰ্তা, সেইজনে পালনকৰ্তা, সেই ঘৰে সংসাৰকৰ্তা এজনেই। আমি ইমানটা সময় মোৰ আকৌ আছে আৰু অনুষ্ঠান আছে, মইতো ইয়াৰ পৰা নাখাওঁ।